বতৰটো যেতিয়া ডাৱৰীয়া তেতিয়াহ'লে কিবা এটা আবেলিটো খাবলৈ মন যায়। একেবাৰে সহজকৈ বনোৱা হওক ব্ৰেড পকৰা। এয়া প্ৰথমতে মই ব্ৰেডৰ ছাইডবিলাক এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ। লোৱাৰ পিছত এয়া আলু বইল কৰি লৈছোঁ আৰু কেপচিকাম এনেকৈ সৰু সৰুকৈ কাটি আছোঁ। আপোনালোকে কোনে খাই ভাল পায় বাৰু এনেকৈ। আৰু লগতে গাজৰ ৰুকি ল'লোঁ। প্ৰথমতে পিঁয়াজখিনি এনেকৈ ভাজি আছোঁ আৰু লগতে গাজৰখিনিও দি দিছোঁ। কেপচিকাম সকলোবিলাক দি অকণমান নিমখ দি তাৰ পাছতে এই আলু দি দিছোঁ। অকণমান দি দিছোঁ আপোনাৰ কাশ্মীৰী মিৰ্চ আৰু লগতে এই পনীৰখিনি আকৌ কি জানে নাই, ফাটি গৈছিল গাখীৰ, তাকে চেকি লৈ ধুনীয়াকৈ পনীৰ বনাই ল'লোঁ, সেয়াও দি দিছোঁ। কি যে ক'ব আৰু, কাৰেণ্টটো গুচি গ'ল। সিফালে মোৰ ব্ৰেডৰ গুড়া লাগে, এনেকৈ আৰু ব্ৰেডৰ গুড়া অলপ উলিয়াই ল'লোঁ। লগতে এয়া লৈছোঁ কণী দুটা মই এনেকৈ গুলি আছোঁ। এনেকৈ মানে সহজো হয় আৰু খাবলৈ বেছি টেষ্টি লাগে। আৰু প্ৰথমতে এয়া ৰিফাইন দিছোঁ কেৰাহীত আৰু এয়া কৰ্ণফ্ল'ৰ হয়, গুলি লৈছোঁ আৰু অকণমান বেচনৰো ঘোলা অকণমান বনাই ল'ম। আৰু লগতে এয়া মই যিখিনি বনাই থৈছিলোঁ আলু আৰু চব্জি দি, সেইখিনি তাতে ব্ৰেডত লগাই দুইফালে এনেকৈ চাৰিকোণীয়াকৈ কাটি লৈছোঁ। মানে এটা ব্ৰেডৰ চাৰিডোখৰ হৈ গ'ল এনেকৈ, আৰু এটা আকৌ গোলকৈ এনেকৈ বনাই দিছোঁ টিকলিৰ কাৰণে। তাৰ পাছতে আকৌ ব্ৰেডৰ ছাইডবিলাক বহুত থাকি গ'ল, যিহেতু কাৰেণ্ট নাই, তো সেইবিলাকনো পেলাই দিম নে, তাতো অকণমান কণী এটা ভাঙি লৈছোঁ, অকণমান এয়া বেচনৰ গুড়া গুলি লৈছোঁ, তাত দি সেইখিনিও বনাম। প্ৰথমতে এয়া মই সকলোবিলাকতে এনেকৈ তিয়াই ল'লোঁ আৰু লগতে ইয়াৰ ব্ৰেডৰ গুড়িবিলাকত সানি এয়া দি দিলোঁ তেলত। ইমান সহজ বনাবলৈ আৰু খাবলৈ যে বহুত টেষ্টি। ইচ্ছা কৰিলে কাৰোবাৰ ঘৰত যদি চীজ আছে সেয়াও দি দিব পাৰে মাজত, তেতিয়াতো আৰু বেছি টেষ্টি লাগে। এয়া এনেকৈ অকণমান গল্ডেন কালাৰ হোৱালৈকে থৈ দিছোঁ আৰু এয়া হৈছে। আৰু আপোনালোকে কোনে এনেকৈ খায় বাৰু? এয়া এই টুকুৰাবিলাক পেলাই দিমনো কেলৈ, এয়া ধুনীয়া হৈ গ'ল। আজিলৈ আহোঁ, আপোনালোকে বনাই খাব। বাই বাই।